এ আহমেদ আমিৰ আহমেদ ঠিকেই আপুনি মিয়াৰ নাম লোৱাটো ডাঙৰ কথা নহয় কাৰণ মিয়াক গালি নাপাৰিলে অসমত কোনো মন্ত্ৰী বিধায়ক হ'ব নোৱাৰে মিয়াক গালি নাপাৰিলে অসমত কোনো সংগঠন চলাব নোৱাৰে আপুনি এজন সাধাৰণ কনষ্টেবল হে পুলিচৰ তা আপুনি মদ খাই পিনে মহিলাৰ গাত হাত দি পিনে যেতিয়া ৰাইজে বা আৰু সাংবাদিকে খেদি আছে আপোনাৰ নামটো লুকাই পিনে আপুনি মিয়াৰ নাম লৈ আছে তথা মুছলমানৰ নাম লৈ আছে ঠিকে আছে তো আমিৰ আহমেদ গোকুল ৰাজবংশী ডাঙৰ কথা নহয় এইটো এটা সাধাৰণ কথা কাৰণ বৰ্তমান অসমত মিয়াক গালি পাৰি পিনে মিয়াৰ নাম লৈ পিনে মন্ত্ৰী বিধায়ক হৈ আছে মিয়াক গালি পাৰি পিনে অসমত বহুত সংগঠন চলি আছে তা আপুনি এটা সাধাৰণ কনষ্টেবল হে আপুনি মিয়াৰ নাম লৈ পিনে মহিলাৰ গাত হাত দিয়াটো ডাঙৰ কথা নহয় চাক বন্ধুসকল এইজন হ'ল অসম আৰক্ষী চাক ভালকে লক্ষ্য কৰক এইজনে মদ খাই পিনে মহিলাৰ গাত হাত দিছিলে যেতিয়া সাংবাদিকে তেওঁ খেদি আছে এজন অসম আৰক্ষী এদৰে মদ খাই জিএছ ৰোডৰ মাজমজিয়া এ আহমেদ আমিৰ আহমেদ ৰাইজে খেদি আছে নাম সুধিছে তেওঁৰ নাম কৈ আছে সি এ আহমেদ আমিৰ আহমেদ বুলি কৈ আছে নাই মিছা কথা বন্ধুসকল ইয়াৰ সঁচা নামটো ইয়াৰ অৰিজিনেল নামটো হ'ল গোকুল ৰাজবংশী সিও অপৰাধ কৰি পিনে মিয়াৰ নাম লৈ পিনে অপৰাধ কৰি আছে ইয়াক এতিয়া কি কৰিব লাগে চাক শিক্ষিত ব্যক্তিৰ মাইণ্ডত কি সোমাই আছে সি অপৰাধ কৰি পিনে মিয়াৰ নাম লৈ আছে হৈ থাকক মিয়াৰ নাম লৈ পিনে আপুনি আপোনালোকে মন্ত্ৰী বিধায়ক হৈ থাকক আকৰি কৰা ব্যক্তিবিলাক আপোনালোকে প্ৰমোশ্যন হৈ থাকক আপোনালোকে যিমান আমাক বদনাম কৰিবলৈ আছে কৰি থাকক কোনোবাই মহিলাৰ গাত হাত দি পিনে মিয়াৰ নাম ল'ব কোনোবাই চুৰি কৰি পিনে মিয়াৰ নাম ল'ব এনেকৈ বহুত আমি দেখিছোঁ যিসকল বেলেগ ধৰ্মাৱলম্বী মানুহ চুৰি কৰি পিনে দৰ্শন কৰি পিনে হত্যা কৰি পিনে মিয়াৰ নাম লয় শেষত গৈ পিনে ওলাই সিহঁতে অন্য ধৰ্মাৱলম্বী ব্যক্তি মই এই বিষয়ে অসম চৰকাৰ আহ্বান কৰিম এই আৰক্ষীজনৰ ওপৰত তদন্ত হ'ব লাগে সি মহিলাৰ গাত হাত দি পিনে যেহেতু মহিলাজনে ইতিমধ্যে অভিযোগ আনিছে তেওঁৰ গাত হাত দিছে মহিলাৰ গাত হাত দি খেদান খাই পিনে চুদন খাই পিনে মাৰৰ বয়ত সি গৈ পিনে কৈ আছে মোৰ নাম এ আহমেদ নহয় সম্পূৰ্ণ মিছা কথা ইয়াৰ নাম গোকুল ৰাজবংশী ইয়াৰ ওপৰত মামা মই এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক আহ্বান কৰিম এই ব্যক্তিজনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে কেলে তেওঁ নিজৰ নাম লুকাই পিনে মুছলমানৰ নাম লৈ পিনে মহিলাৰ গাত হাত দিলে আৰু অসমৰ ৰোজাৰ মাহত গোটেই মুছলমানক বদনাম কৰিলে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে।